তো হেল্ল' ফ্ৰেণ্ডছ, আজি মই এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক এখন মালভোগ কলৰ কল বাগান দেখুৱাবলৈ যাই আছোঁ। তো ভিডিঅ'টি শেষলৈকে চাব, স্কিপ নকৰি। তো মালভোগ কলৰ কেইটি ধুনীয়াকৈ আগতীয়াকৈ ৰৈছে। তো ফ্ৰেণ্ডছ, আহি ফাইনেলি মই মালভোগ কলৰ বাগান কাষত আহি পালোঁ। তো আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা হৈছে কল খেতি। এয়া মোৰ আগপিনে আছে। তো এয়া আগতীয়াকৈ ৰোৱা মালভোগ কলৰ খেতি। তো খুব সুন্দৰ হৈছে, এয়া দেখিবলৈ পাইছে। মই জুম কৰি দিছোঁ। তো ফ্ৰেণ্ডছ, ইয়াতকৈ আৰু আগত যাই কেনে মই দেখুৱাব নোৱাৰিম, কাৰণ এয়া মাজতে এয়া ডঙা এখৰ আছে। তো মই ডঙাখৰ পাৰ হৈ যাব নোৱাৰিম। সিপিনেদি আহিলে মই ৰাস্তাটো পালোঁ হয়। তো মই পথাৰত অহাৰ কাৰণে মই এইটো ডঙাটো পাৰ হ'ব লাগিব এতিয়া। তো এয়া মই জুম কৰি দেখুৱাইছোঁ। তো এয়া বহুত আগতীয়াকৈ ৰোৱা কল খেতি। এয়া পথাৰ আছিল, আগতে ইয়াতে ধান খেতি কৰা হৈছিল। তো এতিয়া পানীৰ কমি যোৱাৰ ফলত এনেকুৱা মাটিত তাৰমানে এতিয়া কল খেতি কৰিব পৰা হৈছে। তো ইয়াত দেখিবলৈ পাইছে। ইমান ডাঙৰ নহয় বাগানখন, সৰু কিন্তু আগতীয়া। তো এয়া বঢ়িয়া হৈছে, ফাৰ্ষ্ট টাইম ওলাব পাৰিব এতিয়া। এয়া ফ্ৰেণ্ডছ, তো মোৰ পিছপানে আছে বাগানটো। তো এইখিনিয়ে ভিডিঅ'টি। তো ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।